যেহেতু পলিগেমি বহু বিবাহৰ ক্ষেত্ৰত অসম চৰকাৰে এটা পদক্ষেপ লৈছিল, বাল্য বিবাহ বন্ধ আছে, ৩ তালাক প্ৰথা বন্ধ আছে, তেনে ক্ষেত্ৰত ইউচিচিৰ প্ৰয়োজনীয়তা অসমত কিমান, লগতে এই ইউচিচিত কি নতুন নিয়ম দৰাচলতে আনিব বিচৰা হৈছে, এই সকলো কথা বতৰা আজি আমি আলোচনা কৰিব বিচাৰিছোঁ। মই কেইবাগৰাকী অতিথিক আমন্ত্ৰণ কৰিছোঁ এই আলোচনাৰ বাবে। মই পৰিচয় কৰাই দিব বিচাৰিছোঁ। মোৰ সৈতে মোৰ সোঁফালে আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা AR ভূঞা ডাঙৰীয়া। ভূঞা ডাঙৰীয়া, আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ। মোৰ বাওঁফালে আছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মাধৱ দাস ডাঙৰীয়া। মাধৱ দাস ডাঙৰীয়া, আপোনাকো আলোচনালৈ স্বাগতম জনাইছোঁ। তেজপুৰৰ পৰা মোৰ সৈতে থাকিব আমচুৰ সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া। ইমতিয়াজ হুছেইন ডাঙৰীয়াক যদি এই মুহূৰ্তত পাইছোঁ, তেওঁক কেই মুহূৰ্তমানৰ পিছতে পাম, তেওঁক আমি এই আলোচনালৈ স্বাগতম জনাম। আৰু বিজেপিৰ মুখপাত্ৰ কেই মুহূৰ্তমানৰ পাছতে কৌশিক পালদাস আহি উপস্থিত হ'ব, তেওঁ আলোচনাত ভাগ ল'ব। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খান আমাৰ সৈতে আহি উপস্থিত হৈছে। মহচিন খানকো মই আলোচনালৈ এই মুহূৰ্তত স্বাগতম জনাইছোঁ। মই আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ পুনতে AR ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰৰ পৰা, যে এই বিষয়টো যেতিয়া আহিল, ইউচিচিৰ কথা বতৰা যেতিয়া আহিল, আমি কি ধৰণে ধাৰণা কৰিব পাৰোঁ উত্তৰাখণ্ডত যিটো মডেলত এই মুহূৰ্তত চলি আছে, সেই একেধৰণৰে কথা বতৰাবোৰ ইয়াতো থাকিব নেকি? কালি যিখিনি কথা মুখ্যমন্ত্ৰীয়ে কৈছে তাৰ পৰা আমি তাকে অনুমান কৰিব পাৰোঁ নেকি? অংকুৰ, বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ। এতিয়া চাওক, ইউনিফৰ্ম চিভিল কোড বুলি যদি আমি কওঁ, তেতিয়াহ'লে উমৈহতীয়া দেৱানী প্ৰথা, মানে গোটেই ষ্টেটত মানে ওৱান ষ্টেট ওৱান ল, মানে এখন প্ৰদেশ এখন আইন আপোনাৰ ৰাজ্য চৰকাৰে বনাব গৈ আছে। এতিয়া কথাটো হ'ল, এই আইনখনৰ যিটো বিল বা যিখন খচৰা এতিয়ালৈকে কাৰো দৃষ্টিগোচৰ হোৱা নাই। কিন্তু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো ষ্টেটমেণ্ট আমি দেখিছোঁ থ্ৰু প্ৰেছ কনফাৰেন্স, তাতে তেওঁ কৈছে যে ধৰক মানে কি ছাবজেক্ট তাতে তেওঁ ইনক্লুড কৰিব আপোনাৰ, আৰু কি ছাবজেক্ট আপোনাৰ এই ইউচিচিৰ আপোনাৰ আওতাৰ বাহিৰত ৰাখিব। গতিকে মই তাৰে এটা মানে জাষ্ট এটা কাট মই ৰাখি থৈছিলোঁ আপোনাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাতে তেওঁ কৈছিলে যে যিখিনি ধৰ্মীয় ৰীতি নিয়মৰ কথা যিখিনি আছে সেইখিনি আপোনাৰ মানে ইউচিচিৰ পৰা তেওঁ বাহিৰত ৰাখিব বিচাৰিছে। আৰু লগতে তেওঁ কৈছে যে এইটো চাওক, ইয়াতে কৈছে যে বিয়া বয়সত থাকিব নিম্নতম সীমা। ফাৰ্ষ্ট যিটো তেওঁৰ ষ্টেটমেণ্টত আহিছে, মানে মেৰিজৰ যিটো এজ ইৰেছপেক্টিভ অফ অল ৰিলিজন, ধৰি লওক হিন্দুৱে হওক বা মুছলমানে হওক, চবৰে যিটো নিম্নতম বয়সৰ সীমা হয়তো 18 আৰু 21 হয়তো ৰাখিব। ছেকেণ্ডলি আহিছে যে ইউচিচি বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। গতিকে এতিয়া চাওক, অলৰেডি পলিগেমিটো যিটো এটা আমি জানো যে যোৱাবাৰ আপোনাৰ এছেম্বলি ছেশ্যন শেষ হোৱাৰ আগে আগে অলৰেডি এটা বিল আপোনাৰ এছেম্বলিত পাছ হৈ গৈছে, যিটো নেকি আপোনাৰ পলিগেমি প্ৰহিবিশ্যন বা বেন কৰি থোৱা হৈছে। কিন্তু সেই আইনখনৰ আজিলৈকে আপোনাৰ এতিয়ালৈকে এছেণ্ট বা গভৰ্ণৰ বা প্ৰেচিডেণ্টৰ পৰা অহা নাই। তেতিয়াতে তেওঁ কৈছে যে সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ। গতিকে এই ইছ্যুটো আৰু লিভ ইন ৰিলেশ্যনত সম্পূৰ্ণৰূপে হ'ব বন্ধ। এইটো এতিয়া তেওঁৰ যিখিনি ষ্টেটমেণ্ট আপোনাৰ, সেই ষ্টেটমেণ্টখিনিৰ ওপৰতে আমি আলোচনা কৰিব লাগিব, যদিও আমি বিলখন দেখা নাই। গতিকে এতিয়া কথাটো হ'ল যে বিয়াৰ নিম্নতম বয়সটো অলৰেডি 18 আৰু 21 আছে। কোনোবাই যদি আজি 18 বছৰৰ তলত বিয়া পাতে, তেতিয়াহ'লে দি চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্টৰ আণ্ডাৰতো পানিছমেণ্ট হ'ব, আইদাৰ হিন্দু আৰু মুছলিমছ। ছেকেণ্ডলি আপোনাৰ যিটো পলিগেমি বিয়াৰ কথাটো যিটো কৈ আছে আপোনাৰ, এতিয়া কথাটো হ'ল চাওক, এই ইছ্যুটো খুবেই চেঞ্চিটিভ। মই কিয় কৈ আছোঁ, কাৰণ হোৱাট ইজ মানে ইউচিচি মানে চ'ৰ্চটো ৰাজ্য চৰকাৰে ক'ৰ পৰা পায় সেইটো আমি বুজিব লাগিব। জাষ্ট সৰুকৈ মই বুজাই দিছোঁ। ভাৰতৰ সংবিধানৰ আপুনি জানে যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কথা যিটো আহে আপোনাৰ, এইটো হ'ল সংবিধানৰ আপোনাৰ মানে 4ৰ্থ অনুচ্ছেদ, মানে পাৰ্ট 4 অফ দি কনষ্টিটিউশ্যনত এই গোটেই বস্তুটো। কাৰণ এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যেতিয়া ভীমৰাও বাবা চাহেব আম্বেদকাৰে কনষ্টিটিউশ্যনখন ফৰ্মুলেট কৰিছিলে, বনাইছিলে, তেতিয়াই কনচেপ্টটো লৈছিলে যে ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ হ'ব। আৰু এই কল্যাণকামীৰ গোটেই চ'ৰ্চ আৰু পাৱাৰটো এটা ৰাজ্য চৰকাৰক বা কেন্দ্ৰ চৰকাৰক দিছে এই পাৰ্ট 4 অফ দি কনষ্টিটিউশ্যনে আপোনাৰ। আৰু তাতে আপোনাৰ আৰ্টিকল 44 যিটো আছে আপোনাৰ, যিটো অনুচ্ছেদ 44, এই অনুচ্ছেদ 44তে আপোনাৰ ইউনিফৰ্ম চিভিল কোডটো বনাবৰ কাৰণে আপোনাৰ মানে ৰাজ্য চৰকাৰক, আৰু এই বস্তুটো হ'ল এটা কনকাৰেণ্ট লিষ্টৰ ছাবজেক্ট। কনকাৰেণ্ট লিষ্ট মানে ধৰক যিটো ছাবজেক্টৰ ওপৰত ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে উভয়ে আইন বনাব পাৰে। গতিকে ইউনিফৰ্ম চিভিল কোডটো হ'ল সেই ছাবজেক্টৰ এটা অংশ আপোনাৰ। আমি এটা বিৰতি ল'ম, বিৰতিৰ পিছতে পুনৰ উভতি আহিম এই আলোচনালৈ যে অসমৰ প্ৰেক্ষাপটত দৰাচলতে ইউচিচিৰ প্ৰয়োজনীয়তা কিমান, এই সকলো কথা বতৰা আলোচনা কৰিম। উভতি আহিম খন্তেক বিৰতিৰ পিছত। কৰি আছোঁ, অসম চৰকাৰে সমাগত বিধানসভাৰ যি অধিৱেশন, সেই অধিৱেশনৰ অন্তিম দিনটোত অৰ্থাৎ 26 মে'ত
সদনত আনিবলগীয়া UCC বিধেয়ক সন্দৰ্ভত আজি আলোচনা কৰি আছোঁ এই বিধেয়কখনে দৰাচলতে কি নতুন নিয়ম আনিব আৰু এই বিধেয়ক আহিলে দৰাচলতে ইয়াত আপত্তি কৰিবলগীয়া কি আছে এই সকলো কথা আমি পাতি আছোঁ আলোচনাত এই মুহূৰ্তত আহি উপস্থিত হৈছে বিজেপিৰ মুখপাত্ৰ কৌশিক পাল দাস ডাঙৰীয়া আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ আৰু তেজপুৰৰ পৰা আমচুৰ সভাপতি ইমতিয়াজ হুছেইন আমাৰ সৈতে সংযুক্ত হৈছে ইমতিয়াজ হুছেইন আপোনাকো আলোচনালৈ স্বাগতম জনাইছোঁ এয়াৰ ভূঞা ডাঙৰীয়া আপুনি কৈ আছিলে কথাখিনি আধৰুৱা হৈ ৰ'ল পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ মই হয় গতিকে চাওক কথাটো হ'ল এনেকুৱা গতিকে ৰাজ্য বা ষ্টেটে বা আপোনাৰ পাৰ্লিয়ামেণ্টে এই চ'ৰ্চটো ক'ৰ পৰা পায় মই এইটোৱে কৈছোঁ যে অনুচ্ছেদ 44ত আপোনাৰ এইটো পাৱাৰ দি থৈ দিছে গতিকে এটা ইউনিফৰ্ম চিভিল কোডটো যে মেণ্ডেটৰী আপোনাৰ বনাবই লাগিব তেনেকুৱা নহয় তাতে মানে যিটো ক্লজ আপোনাৰ যিটো প্ৰভিজন তাতে কৈছে যে এন এণ্ডেভাৰ শ্বেল বি মেড মানে চেষ্টা কৰিব লাগে ইউনিফৰ্ম চিভিল কোডটো বনাবৰ কাৰণে কিন্তু এতিয়া কথাটো হ'ল চাওক আমাৰ অসমখন মানে এ মিনি ইণ্ডিয়া উইদিন এ ইণ্ডিয়া আপোনাৰ কাৰণ আপুনি যদি চাব যায় ইয়াতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আপোনাৰ এনেকুৱা ধৰণৰ আছে আপোনাৰ ট্ৰাইবছে হওক বা নন ট্ৰাইবেল পিপুলে হওক কিন্তু ৰাজ্য মানে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা ষ্টেটমেণ্ট মই দেখিছোঁ যে এই আওতাৰ পৰা তেওঁ মানে ট্ৰাইবেল ভাই ভনীসকলৰ বা ট্ৰাইবেল যিটো কাষ্ট এণ্ড ক্ৰিডছ আছে তেওঁলোকক বাহিৰত ৰাখিব গতিকে তাতেইতো প্ৰব্লেমটো এৰাইজ হৈ আছে আপোনাৰ চাওক এইটো তেতিয়াহ'লে ইউনিফৰ্ম হোৱাত অসুবিধা আহিব গতিকে যদি আমি এইটো টেষ্ট কৰিব লাগে ইন দি আই অফ ল তাতে আপোনাৰ আহিব যে আৰ্টিকল 14 হেজ বিন ব্লেটেণ্টলি ভাইলেটেড কাৰণ যেতিয়া আপুনি এটা কাষ্ট ক্ৰিডক এই ইউনিফৰ্মিটিৰ ভিতৰত নাহিব তেতিয়াহ'লে এইটো ইউনিফৰ্ম চিভিল কোড হৈ নাথাকে এইটো হৈ যাব চিলেক্টিভ চিভিল কোড টু টাৰ্গেটিং টু ফিউ পাৰ্টিকুলাৰ কমিউনিটি গতিকে সেইটো এটা ইছ্যু আহিব আৰু ইয়াতে যিটো কথা আহিছে যিকেইটা ছাবজেক্ট ধৰি লওক আপোনাৰ তেওঁ কৈছে যে বিবাহত মানে বয়সত থাকিব নিম্নতম সীমা সেইটোতো ঠিকেই কৰা আছে UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব আপোনাৰ বহু বিবাহ এতিয়া চাওক এতিয়া মুছলমানৰ ক্ষেত্ৰত আপোনাৰ যিটো বিবাহ বা যিটো সম্পত্তি এই গোটেই ছাবজেক্টখিনি আপোনাৰ ডিল কৰে দি চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 এতিয়া চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 খন বনাইছে কোনে পাৰ্লিয়ামেণ্টে ইট ইজ এ প্ৰি আপোনাৰ মানে ইণ্ডিপেণ্ডেন্স এণ্ড প্ৰি কনষ্টিটিউচনেল ল কিন্তু এই লটোক ছেভ কৰিছে আপোনাৰ কনষ্টিটিউচনৰ এটা পাৰ্টিকুলাৰ ক্লজে গতিকে সেই লটো আজিলৈকে বাহাল হৈ আছে আৰু সেই লটো চলি আছে তাতে কৈছে যে বিবাহ তালাক মানে সম্পত্তিৰ অধিকাৰ এই গোটেই অধিকাৰসমূহ মুছলমানৰ ক্ষেত্ৰত কোনে গভৰ্ণ কৰিব শৰিয়াৰ যিটো চ'ৰ্চ সেইটো কি আপোনাৰ সেইটো হ'ল কোৰানিক যিখিনি ল কোৰাণৰ যিখিনি ছাবজেক্ট এতিয়া ধৰি লওক যিটো সম্পত্তিৰ অধিকাৰ সেই সম্পত্তিৰ অধিকাৰটো আমাৰ হলি কোৰাণত আপোনাৰ চূৰা নিচা বুলি এটা নিচাত আপোনাৰ স্পষ্টভাৱে কোৱা আছে যে ছোৱালীয়ে আপোনাৰ কিমান পাব ল'ৰাই কিমান পাব ওমেনে কিমান পাব সম্পত্তিৰ ভাগ বতৰা এইটো মতে তাতে নিৰ্দিষ্টভাৱে কোডিফাইড কৰা আছে গতিকে পাৰ্লিয়ামেণ্টে যিহেতু কৈছে যে এই ছাবজেক্টটো আপোনাৰ 1937ৰ ল মতে হ'ব গতিকে যদি আজি ৰাজ্য চৰকাৰে সেই লটোত ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে কথা এটা আছে যে ল অফ ৰিপাগনেঞ্চি মানে ধৰি লওক আৰ্টিকল 256ত কোৱা আছে যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লৰ মাজত যদি কনফ্লিক্ট হয় তেতিয়াহ'লে কেন্দ্ৰৰ যিটো ল সেইটোৱেহে গভৰ্ণ কৰিব গতিকে সেইটো কাৰণে আপোনাৰ এই ছাবজেক্টটোত আপোনাৰ মানে খুব সাৱধানে ৰাজ্য চৰকাৰ আগবাঢ়িব লাগিব যাতে মুছলিমৰ যিখিনি পাৰ্চনেল ল আছে সেই পাৰ্চনেল লত ইণ্টাৰফেয়াৰ কৰিব যোৱাৰ লগে লগে 1937 আইনখনে বাধা দিব কোৰাণে বাধা দিব আৰু আৰ্টিকল 25 অফ দি কনষ্টিটিউচনে কৈছে যে আপোনাৰ যিখিনি ধৰ্মীয় ৰীতি নিয়ম তাতে আপুনি সাংবিধানিক অধিকাৰ এইটো আপুনি চলাই যাব পাৰিব গতিকে এই গোটেই ইছ্যুজবোৰ বিলাক আপোনাৰ যেতিয়ালৈকে আমি আইনখন দেখা নাপাম এই আইনখনত কি লিখিছে একজেক্টলি উদ্দেশ্য কি হোৱাট ইজ দি প্ৰিএম্বল এণ্ড অবজেক্ট অফ দি ল তেতিয়ালৈকে আমি মানে মতামত কৰাত কিছু পৰিমাণে অসুবিধা আহিব ঠিক আছে মই কৌশিক পাল দাস আপোনাৰ ওচৰলৈ আহিম আজি যেতিয়া এই বিষয়টো সন্দৰ্ভত বিৰোধীৰ নেতাসকলৰ বিধায়ক বা সাংসদসকলৰ যি প্ৰতিক্ৰিয়া আহিল তাত আমি দেখিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া হওক বা একে ৰছিদ আলম ডাঙৰীয়া হওক কেইবাগৰাকী বিৰোধী নেতাই এই কথা কৈছে যে মুছলমানক টাৰ্গেট কৰি এই পদক্ষেপটো চৰকাৰে ল'ব বিচাৰিছে নাই চাওক এইটো কেৱল মাত্ৰ মুছলমান বুলি ক'লে ভুল হ'ব কিন্তু ইউনিফৰ্ম চিভিল কোডটো চাওক এক সম নাগৰিক অধিকাৰ যিটো দিব বিচৰা হৈছে আজি দেশৰ যদি প্ৰতিজন নাগৰিকে সমান অধিকাৰ পায় তাততো মই ভাবোঁ যে তাত আপত্তি থাকিবলগীয়া একো নাথাকে আজি এই সম অধিকাৰৰ যোগেদি বিশেষকৈ আজি যিসকল নেতাই আপোনাৰ কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা কৈছে বা আনসকলৰ কথা কৈছে তেওঁলোকে আজি নিজে মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হৈ পেলাই নিজৰ সম্প্ৰদায়ৰ মহিলাসকলৰ কথা তেওঁলোকে কিয় নাভাবে আজি যি আপোনাৰ এই শৰীয়ত ল বা আপোনাৰ যি মুছলিম পাৰ্চনেল ল আছে তাত আমাৰ মুছলমানসকলে বহু ক্ষেত্ৰত আপোনাৰ তেওঁলোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে বহু বিবাহৰ ক্ষেত্ৰতেই হওক বা আপোনাৰ এই ডিভৰ্চৰ ক্ষেত্ৰত হওক এইবিলাক ক্ষেত্ৰত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে গতিকে বহুতো মুছলিম আপোনাৰ শিক্ষিত ব্যক্তি তথা মহিলাই এই UCCৰ কিন্তু পোষকতা কৰিছে আৰু তেওঁলোকে এইবিলাক সমৰ্থন কৰি আহিছে
এতিয়া চাওক এইখিনিতে মই এটা কথা কওঁ আপোনাৰ এটা 1978ত আপোনাৰ হেৰি এটা হৈছিলে কেছ এটা হৈছিলে মহম্মদ আহমেদ খান ভাৰ্চেছ শ্বাহবানু বেগমৰ এটা হেৰি হৈছিলে মানে তালাকৰ ডিভৰ্চৰ এটা কেছ হৈছিলে তেতিয়া শ্বাহবানু বেগমে তেওঁৰ এজ আছিলে তেতিয়া আপোনাৰ 62 ইয়াৰ্ছ 62 ইয়াৰ্ছত যেতিয়া এগৰাকী মহিলাৰ বিবাহ বিচ্ছেদ হ'ব বা তালাক হ'ব তেতিয়া সেই ডিভৰ্চৰ সময়ত তেওঁ বিচাৰিছিলে যে তেওঁ বাকী থকা জীৱনটোৰ ভৰণ পোষণটো এই আপোনাৰ ব্যক্তিজনে দিয়াটো উচিত মহম্মদ আহমেদ খানে দিয়াটো উচিত আৰু কোৰ্টত তেখেতে সেইটো ৰায় দিছিলে কিন্তু এই আহমেদ খানে কি কৰিছিলে তেখেতে কৈছিলে যে নহয় আমাৰ যি শৰীয়ত ল আছে শৰীয়ত ল মতে আমাৰ আপোনাৰ কেৱল ইদ্দত মানে 90 দিনলৈকেহে আমি ভৰণ পোষণ দিয়াৰ আমাৰ দায়িত্ব থাকে তাৰ পিছত কিন্তু ভৰণ পোষণৰ দায়িত্ব আমাৰ নাই এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কঠোৰতম সিদ্ধান্ত লৈছিলে আৰু তেখেতে উচ্চতম ন্যায়ালয়ে কৈছিলে যে CRPCৰ অধীনত আপোনাৰ শ্বাহবানুক হেৰি পাব লাগে ভৰণ পোষণ পাব লাগে আৰু তেখেতৰ শ্বাহবানুৰ পক্ষত আপোনাৰ হেৰিয়ে ৰায় দিছিলে উচ্চতম ন্যায়ালয়ে ৰায় দিছিলে কাৰণ সেইটো এটা যুক্তিসংগত কথা আপুনি 62 বছৰীয়া মহিলা এগৰাকীয়ে সেই সময়ত যদি বিবাহ বিচ্ছেদ হয় তেওঁ বাকী থকা জীৱনকাল তেওঁ কেনেকৈ চলিব আৰু সেই কামটো যদি আজি বহু বিবাহৰ ক্ষেত্ৰত হয় যে তেখেতক আজি ডিভোৰ্স দি পেলাই স্বামীয়ে বেলেগ এগৰাকী বিয়া কৰাব যায় সেই 62 বছৰীয়া মহিলাগৰাকীয়ে কি কেনেকৈ চলিব কি কৰি খাব গতিকে সেই সমস্ত দিশ নিৰ্ণয় কৰি পেলাই উচ্চতম ন্যায়ালয়ে তেওঁৰ পক্ষে ৰায় দিছিলে কিন্তু অতি মানে দুখৰ বিষয় যে 1984 চনত যেতিয়া আকৌ ৰাজীৱ গান্ধী চৰকাৰ আহিছিলে সেই ৰাজীৱ গান্ধী চৰকাৰে কিন্তু এই উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় আছিলে তাক অৱমাননা কৰি পেলাই মুছলিম ওমেন এক্ট 1986 প্ৰণয়ন কৰিছিলে আৰু যাৰ ফলত পুৰণা যি সিস্টেম আছিলে শৰীয়তৰ যি আপোনাৰ নিয়ম আছিলে তাক বাহাল ৰাখিছিলে গতিকে এই বস্তুবোৰ আমি চাব লাগিব যে কেৱল মানে আপুনি এইটো ভাবিব নোৱাৰে যে আমি এটা সম্প্ৰদায়ক টাৰ্গেট কৰিছো সেই সম্প্ৰদায়ৰ সেই মহিলাসকলে কি দুৰ্ভোগ ভুগি আছে এই হেৰিৰ কাৰণে সেইটো আমি বুজি পাব লাগিব গতিকে সেই গোটেই বিষয়টো চালি জাৰি চাই মই ভাবো চাওক ইয়াত কোনো ধৰণৰ ধৰ্মীয় কথা নাই আৰু এটা কথা মই স্পষ্টভাৱে কওঁ যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে ধৰ্মীয় উপাসনাৰ ক্ষেত্ৰত আজি কোনে মন্দিৰত কেনেকৈ যাব নামঘৰত কি কৰিব সেইখিনি কথা স্পষ্ট হৈছে তাত কোনো ধৰণৰ বাধাবাধকতা নাই আৰু সেইখিনি UCCৰ আন্ডাৰত নাহে কেৱল মাত্ৰ আপোনাৰ এই বিবাহৰ বয়স বা আপোনাৰ পলিগেমি এইসমূহ বিষয় আহিব বুজিলো মই মহচিন খান আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম তেওঁ যিখিনি কথা কৈছে যে এতিয়া সংখ্যালঘু মহিলাও বিচাৰে যে বহু বিবাহৰ ক্ষেত্ৰত এটা ব্যৱস্থা হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো এটা ব্যৱস্থা আহক গতিকে ইয়াত কোনো বিৰোধ নকৰে বুলি তেওঁ ক'ব বিচাৰিছে চাওক UCCৰ যিটো কথা সেই কথাটো হিষ্টৰিকেল কণ্টেক্সট আছে আৰু হিষ্টৰিকেল কণ্টেক্সট 1951ৰ পৰাই এইটো ডিবেট আছে আৰু আমি জানো যে এই গোটেই ইয়াৰ যিটো এইম এণ্ড অবজেক্টিভ সেইটো তাৰ তিনিটা বস্তুৰ ওপৰত বেচিছ কৰি হয় ইকুৱেলিটি জাষ্টিছ এণ্ড জেণ্ডাৰ নিউট্ৰেলিটি আৰু যদি এই তিনিটা ভায়োলেট কৰিছে তেতিয়াহ'লে ইয়াৰ কোনো ৰিলেভেঞ্চি নাই আৰু অসমত যিটো UCCৰ গোটেই ডিবেট আৰু ডিছকাশ্যন আমি কৰি আছোঁ সেইটো উইদাউট ড্ৰাফ্ট তাৰ গোটেই কথাটো স্পষ্ট হ'ব মে' মাহৰ 26 তাৰিখে যিদিনা সেই বিলটো উত্থাপন কৰিব যিদিনা তেওঁলোকে গোটেই কথাখিনি উপস্থাপন কৰিব তাৰ ওপৰত আহিব কিন্তু মূল কথাটো হ'ল যে আপুনি ট্ৰাইবেল কমিউনিটিক আমি জানো ভাৰতত মোৰ দেন 11 ক্ৰ'ৰ ট্ৰাইবেল মানুহ আছে সেই মানুহখিনিক আপুনি একাষৰীয়া কৰি পেলাই এইটো কনষ্টিটিউশ্যনটো আপুনি ফল কৰা হ'ল ন কনষ্টিটিউশ্যনৰ যিটো মূল যিটো কথা ধাৰণা সেইটোক আপুনি অৱজ্ঞা কৰা হ'ল আৰু দ্বিতীয় কথাটো হ'ল মই ভাবোঁ ইয়াত আৰ্টিকল ইয়াতে আমাৰ অধিবক্তাসকল আছে তেওঁলোক বেছি অভিজ্ঞ কিন্তু যিখিনি জানি শুনি গম পাইছোঁ যে আৰ্টিকল 25ৰ পৰা 30 লৈ য'ত প্লুৰেলিষ্টিক ডাইভাৰ্চিটি আৰু গোটেই আমি জানো ইউনিয়ন অফ ষ্টেট ইণ্ডিয়াত য'ত ইউনিটি এণ্ড ডাইভাৰ্চিটিৰ কথা কোৱা হয় তাত প্লুৰেলিষ্টিক ইন দ্য চেন্স অফ আপোনাৰ এইটো ৰিলিজনো হ'ব পাৰে এইটো লেংগুৱেজো হয় আমি ফুড ডাইভাৰ্চিটি ইমান বেছি তাত আপুনি কেনেকৈ ওৱান নেশ্যন ওৱান কনচেপ্ট কেতিয়াও হ'ব নোৱাৰে ওৱান নেশ্যন মেনি আইডেণ্টিটিজ সেইটোৱে হ'ল ইণ্ডিয়া আৰু সেই ইণ্ডিয়াৰ কথা পাতোঁতে মোৰ চাৰিটা কথাই ক'ম সেই চাৰিটা বস্তু যদি প্ৰটেকশ্যন থাকে তেতিয়া কোনো ধৰণৰ আপত্তি নাই আৰু ৰিলিজিয়াছ এংগলবোৰ পিছত প্ৰথম কথা হ'ল প্ৰটেকশ্যন অফ দ্য কালচাৰেল ডাইভাৰ্চিটি প্ৰটেকশ্যন আছে নে নাই যদি কালচাৰেল ডাইভাৰ্চিটি প্ৰটেকশ্যন আছে দেন ইট ইজ ফাইল ছেকেণ্ড কথা আৰু কালচাৰেল ডাইভাৰ্চিটি প্ৰটেকশ্যন আপুনি কেনেকৈ দিব যে এটা লাৰ্জ কমিউনিটিক আপুনি এক্সক্লুড কৰি পেলাই ছেকেণ্ড কথা ফাণ্ডামেণ্টেল ৰাইটছত কি কোৱা হয় আপোনাৰ প্ৰপাগেট এণ্ড ৰিলিজন প্ৰেক্টিছ কৰিবলৈ আপোনাৰ ফুল্লি ৰাইটছ থাকে সেইটোৰ ওপৰত আপুনি কি ধৰণে তেওঁলোকে সেই আইনটো আনিব থাৰ্ড পলিটিকেল পলাৰাইজেশ্যন যিটো আটাইতকৈ ভয়ানক কথা এই আপোনাৰ UCCখন অহাই নাই ড্ৰাফ্টটো অহাই নাই যোৱাকালিৰ পৰা টেলিভিশ্যনত বা বিভিন্ন সংবাদ মাধ্যমত যিবোৰ বক্তব্য আহি আছে মই কোৱা নাই কোনোবা স্পেচিফিক কমিউনিটিৰে হওক যোনেই নহওক তেওঁলোকে মনে সজা যিবোৰ কথা কৈ আছে সেই কথাবোৰৰ পৰা আমাৰ অসমৰ সমাজ জীৱনত কি লাভ হৈ আছে সেই কথাবোৰৰ পৰা অসমীয়া মানুহৰ কি লাভ হৈ আছে সেই কথাবোৰৰ পৰা আমাৰ অৰ্থনৈতিক ব্যৱস্থাৰ কি লাভ হৈ আছে সেই কথাবোৰৰ পৰা আমাৰ অৰ্থনৈতিক সামাজিক ব্যৱস্থাত কি লাভ হৈ আছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা ভয়ানক দিশ লাষ্ট কথাটো হ'ল এইটো এটা
এটা আপোনাৰ ইংৰাজীত এটা কোড আছে মই আপোনাক শুনাই দিব বিচাৰোঁ ওৱান চাইজ ফিটছ অল মানে এটা চাইজ সকলোতে ফিট হয় জানো আৰু সেই তেনেকেই মই ক'ব খোজোঁ মানে আপোনাৰ এই লটোত প্ৰেক্টিকেলি যিটো ইমপ্লিমেণ্টেশ্যন সেইটোৰ আপোনাৰ ছিংগুল আৰু ষ্টেণ্ডাৰ্ড যিটো চিভিল ল এই কথাটো আমি US হওক জাৰ্মানী হওক বাকী যিবোৰ আপোনাৰ ফ্ৰান্সত হওক সেই দেশবোৰত দেখোঁ কিন্তু ইণ্ডিয়াৰ নিচিনা আকৌ কৈছোঁ ইণ্ডিয়াৰ নিচিনা কালচাৰেলি এনৰিচ আৰু ডাইভাৰ্চিফাইড নেশ্যন এটাত এইটো কিমান দূৰ প্ৰযোজ্য আৰু অসমৰ নিচিনাও য'ত বিভিন্ন ধৰণৰ ভাষা ভাষিক বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন অসমতেই অসমৰ যদি আপুনি জিঅ' পলিটিক্সটো দেখে অসমৰ যদি ভৌগোলিক বিন্যাসটো দেখে ইয়াত কিমান ধৰণৰ উত্তৰ অসমত আপোনাৰ উজনি অসমত নামনি অসমত বৰাক বেলিত হিল ষ্ট্ৰাইপছ বিভিন্ন কমিউনিটিৰ মানুহ বিভিন্ন খাদ্য সম্ভাৰ বিভিন্ন ভাষা ভাষিক মানুহ ইয়াত আছে গতিকে গোটেইখিনি কথা চিন্তা কৰি সেইমতে যদি আগুৱাই আৰু এটা খুব ইম্পৰ্টেণ্ট কথা আপোনাৰ পলিগেমিৰ যিটো কথা আছে সেইটো ইতিমধ্যে বেন কৰা হ'ল ট্ৰিপল তালাক বেন কৰা হ'ল আপোনাৰ বাল্য বিবাহ বেন কৰা হ'ল তাৰপিছত কোনটো বেচিছত কোনটো পলাৰাইজেশ্যনৰ অংক লৈ পেলাই তেওঁলোকে এই বস্তুটো ইমপ্লিমেণ্ট কৰিব গৈ আছে সেইটোক লৈ পেলাইহে শংকা মানুহৰ মনত আহিছে কিন্তু এটা কথা মই আকৌ কৈছোঁ ড্ৰাফটটো সন্মুখত নাই গতিকে এইটো এটা প্ৰিলিমিনাৰী আমি ইয়াতকৈ বেছি আলোচনা কৰিবলগীয়া অপেক্ষা কৰিব লাগিব 26 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব মাধৱ দাস আপোনাৰ ওচৰলৈ আহিছোঁ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ ফালৰ পৰা এখন আজি বিবৃতি আহিছিল প্ৰেছ বিবৃতি যিখন বিবৃতি আপোনাৰ দ্বাৰা স্বাক্ষৰিত তাত এটা কথা আপোনালোকে আৰম্ভণিতে উল্লেখ কৰিছে যে পুষ্টিকৰণৰ কফিনত শেষৰটো গজাল মাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকণমান যদি বুজাই কয় নিশ্চিতভাৱে UCC যিটো ধাৰণা আছিল সেই ধাৰণাটো আমি 2014 চনতে আমি বাস্তৱিত কৰিছিলোঁ যিটো সেই সময়ৰ ৰাজনাথ সিং গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াক আমি 14 দফীয়া এখন দাবী সম্পৰ্কে এখন স্মাৰকপত্ৰ দিছিলোঁ হয় এই স্মাৰকপত্ৰত আমাৰ এটা অন্যতম দাবী আছিল যে UCC প্ৰৱৰ্তন কৰা মানে সমগ্ৰ দেশৰ লগতে অসমতো UCC প্ৰৱৰ্তন কৰিব লাগে কিন্তু শেহতীয়াকৈ চৰকাৰখনে নকৰিলে ইয়াৰ আগতে আমি দেখিলোঁ 2024 চন মানত উত্তৰাখণ্ডত চৰকাৰে এই বিষয়টো আনিছিল 25 চনত এই বস্তুটো বিষয়টো ফলপ্ৰসূ হৈছে উত্তৰাখণ্ডত তাৰপিছত এতিয়া অসমত আহিছে খুব পলম হৈছে ইতিমধ্যে এই UCC বিষয়টো হিন্দু যুৱ ছাত্ৰ পৰিষদে তেতিয়াই চিন্তা কৰিছিলে আৰু যিটো সময়ত UCC বুজিয়ে পোৱা নাছিল কি UCC কিন্তু আজি বিষয়টো খুব স্পষ্টকৈ প্ৰকাশ পাইছে যে UCC কিয় লাগে অসমত কিয় প্ৰাসংগিক UCC ইতিমধ্যে বহু লোকে আজি বক্তাই অসমৰ অসমীয়া কথা কৈছে অসমৰ খিলঞ্জীয়া কথা কৈছে আপোনালোকে কওক যে অসমৰ জনবিন্যাস সলনি হ'লনে নাই আইন কাৰ বাবে আইন জনসাধাৰণৰ বাবে আইনৰ বাবে জনসাধাৰণ নহয়তো পৰিৱৰ্তনৰ লগে লগে আমি তেওঁলোকৰ সুবিধাৰ্থে কিছুমান আইন আনিব লগা হ'ব পাৰে এতিয়া এই আইনখনৰ কি আপত্তি আছে কওক এক দেশ এক আইনত আপত্তি কৰিবলৈ কি কথা আছে তেওঁলোকে চৈয়দ আইনত দোহাই দিব এজনীকৈ ততোধিক বিয়া পাতিব তাত 20টা 15টা সন্তান জন্ম দিব ইয়াৰ সেইটো কি কোনটো ফালৰ পৰা আপোনালোকে পজিটিভ দেখে এই কথাটো আমাৰ আপত্তি আছে কালি লিভিং ৰিলেশ্যনৰ বিষয়টো আহিছে এইটো এটা অপসংস্কৃতি ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰিপন্থী বিষয় আছিল গতিকে এই বিষয়টো কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো বস্তু বন্ধ হ'ব লাগে লিভিং মুখ্যমন্ত্ৰী স্পষ্টকৈ বন্ধ হোৱাৰ কথাটো কোৱা নাই পোষকতা কৰিছে তেওঁ আৰু থাকে বিবাহ পঞ্জীয়ন আমি সততে কৈ থাকোঁ লাভ জেহাদৰ বিষয়টো যে বিবাহ যদি পঞ্জীয়ন নহয় আমি কেনেকৈ গম পাম গতিকে বিবাহ পঞ্জীয়ন যদি হয় তেতিয়াহ'লে লাভ জেহাদৰ যিবিলাক বিষয় আহি পৰি থাকে সেই বিষয়বিলাক অন্ততঃ তল পৰিব গতিকে এই গোটেই সিদ্ধান্তটোক আমি আদৰণি জনাইছোঁ যদিও পলম হৈছে বহু বিবাহ হওক বা লিভিং ৰিলেশ্যনশ্বিপে হওক বা বিবাহ পঞ্জীয়নৰ যিটো বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় অসমৰ সাম্প্ৰতিক পৰিস্থিতিত যদি এই বিষয়টো নানে বা UCC প্ৰসংগ নানে অসমীয়া ভৱিষ্যত অন্ধকাৰ যিহেতু আমাক কৈছে যে জনবিন্যাস ইতিমধ্যে সলনি হ'ল তেওঁ কৈছে যে উজনি নামনি বহু কথা কৈছে উজনিত আমি কেৱল সংখ্যাগুৰু হৈ আছোঁ নামনি আমি সংখ্যালঘু মধ্য অসমত আমি সংখ্যালঘু বৰাক উপত্যকাত আমি সংখ্যালঘু গতিকে এই কথাখিনি স্পষ্ট যে UCC লাগিবই ঠিক আছে মই তেজপুৰলৈ যাম তাৰ পূৰ্বে মই অকণমান গ্ৰাফিক্সত দেখুৱাই ল'ব বিচাৰিছোঁ উত্তৰাখণ্ডত যিটো UCC বৰ্তমান বলবৎ হৈ আছে সেই UCCত কি কোনবোৰ বিষয় সুমুৱাই লোৱা হৈছে অকণমান যদি গ্ৰাফিক্সটো আমি দেখুৱাওঁ কি আছে উত্তৰাখণ্ডৰ UCCত এই মুহূৰ্তত আমি আপোনালোকক গ্ৰাফিক্স আকাৰে দেখুৱাইছোঁ যে বিবাহৰ বাবে মহিলাৰ 18 বছৰ পুৰুষৰ 21 বছৰ নিৰ্ধাৰণ কৰা হৈছিল উত্তৰাখণ্ডৰ যি UCC তাত বিবাহৰ আইনী স্বীকৃতি আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ পঞ্জীয়ন বাধ্যতামূলক কৰোৱা হৈছে লগতে সকলো সম্প্ৰদায়ৰ বাবে বিবাহ বিচ্ছেদৰ আইনী পঞ্জীয়নৰ কথা তাত উল্লেখ আছে ইয়াৰ লগতে উত্তৰাখণ্ডৰ UCCত বিবাহ বিচ্ছেদৰ পিছত পত্নী সন্তানৰ ভৰণ পোষণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে লগতে পুত্ৰ কন্যাৰ বাবে সম্পত্তিৰ ক্ষেত্ৰত সম অধিকাৰ অনা হৈছে এয়া উত্তৰাখণ্ডৰ আপোনালোকক তথ্য দেখুৱাই আছোঁ লিভ ইন সম্পৰ্কৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে উত্তৰাখণ্ডত অৰ্থাৎ নিষিদ্ধ কৰা নাই কিন্তু পঞ্জীয়ন কৰিব লাগিব লিভ ইন সম্পৰ্কত জন্ম হোৱা শিশুৰ বাবে অধিকাৰ নিশ্চিতকৰণ কৰা হৈছে অৰ্থাৎ সম্পত্তিৰ অধিকাৰৰ কথা ইয়াত আছে উত্তৰাধিকাৰী হিচাপে সম্পত্তিৰ অধিকাৰ লাভ কৰিব লিভ ইন ৰিলেশ্যনত জন্ম হোৱা সন্তানে বাল্য বিবাহ আৰু বহু বিবাহ নিষিদ্ধ কৰা হৈছে উত্তৰাখণ্ডত ইয়াৰ লগত এই UCCৰ জৰিয়তে উত্তৰাখণ্ডত অনুসূচিত জনজাতিৰ লোকসকলক কিন্তু ৰেহাই দিছে অসমৰ ক্ষেত্ৰতো সেই একেই কথাখিনিয়ে মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে এতিয়া কথাটো হৈছে যে উত্তৰাখণ্ডৰ যিটো মডেল সেই মডেলটোৰ দৰে এটা
আমি এটা UCCৰ যিখন খচৰা সম্পূৰ্ণ যিখন এতিয়া কেবিনেটে ইতিমধ্যে প্ৰস্তাৱ দিলে ইয়াৰ পাছত যিখন বিধেয়ক আহিব 26 তাৰিখে সেই বিধেয়কত হয়তো আমি এই গোটেই কথাখিনিয়ে তাত নিশ্চয় পাবলৈ গৈ আছোঁ ইমতিয়াজ হুছেইন আপোনাৰ ওচৰলৈ আহিছোঁ আমছুৰ ফালৰ পৰা এই UCCক লৈ আপত্তি কৰিবলগীয়া কিবা আছে নেকি অংকুৰ ডাঙৰীয়া মই UCCৰ আগত অহাৰ আগতে মই মোৰ আগত যোনজন ভদ্ৰলোকে বক্তব্য দি আছিল তাৰ এটা লাইনৰ ওপৰত মোৰ আপত্তি হৈছে হয় তেওঁ কৈছে তেওঁলোকে ৩-৪জনীকৈ বিয়া পাতিব ১৫-২০টাকৈ জন্ম দিব মই এটা কথা কওঁ মোৰ পিতৃ মাতৃৰ বিবাহ ৮০ৰ দশকত হৈছিল মোৰ পিতৃয়ে বুঢ়া হ'ল আহি এজনী মাৰ লগতে আছে আমি ৩টা ভাই ভনী আৰু মোৰ ওচৰে পাজৰে যিমান ল'ৰা ছোৱালী দেখা পাওঁ যিমান সংসাৰ দেখা পাইছোঁ তেনেধৰণৰ দেখা পাইছোঁ মোৰ বংশ পৰিয়ালত চবকে দেখা পাইছোঁ তেনেকৈ তেওঁ ক'ৰ পৰা এনেকুৱা তথ্য পায় যে সম্পূৰ্ণ এটা কমিউনিটিক এনেধৰণৰ গালি পাৰিব আৰু আপুনি এজন এংকাৰ হয় এনেধৰণৰ অসভ্যলামী অলপমান ষ্টুডিঅ'ত কমচে কম ৰখাব আমি সেইখিনি আমি আশা কৰিছোঁ আপোনাৰ পৰা এনেধৰণৰ অভদ্ৰামী ৪-৫জনীকৈ বিয়া পাতিব খবৰ নাজানে আপুনি চৰ চাবৰি তেতিয়া খবৰ নাজানে তেতিয়াহ'লে নাই আপুনি লুকুৱাইছে আপুনি আপোনাৰ কথা আমি নুশুনো আপোনাৰ কথা আপুনি এংকৰক ধমকি দেৱাব আপুনি ভুল কথা সেই জেগাত আমি অসমৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ কথা কৈছোঁ কি কথা ক'ব লাগে নাজানে আপুনি আপোনাৰ ঘৰত নহ'ব পাৰে চৰ চাবৰি বলক মই আমি দেখুৱাই দিম বলক হয় নেকি চৰ চাবৰি বলক নাজানে হ'ব চৰ চাবৰি বলক বৰপেটা বলক কি কথা ক'ব লাগিছে আপুনি আমি কাৰো কথা বাধা দিয়া কাৰো কথা আমি বাধা দিয়া নাছিলো আপুনি কিন্তু প্ৰথমতে মাধৱ আৰু ইমতিয়াজ মই দুজনকে এটা কথা ক'ব বিচাৰিছোঁ না মাধৱ আৰু ইমতিয়াজ ইমতিয়াজ আৰু মাধৱ চিভিল কোডৰ ওপৰত কি জানে না না ইমতিয়াজ মই দুজনকে ক'ব বিচাৰিছোঁ কি কথা কৈছে আপুনি ইমতিয়াজ শুনি লওক ইমতিয়াজ হুছেইন ইমতিয়াজ আহি আছোঁ আপুনি মোৰ কথাখিনি শুনি লওক যে মাধৱ দাসে এটা মন্তব্য কৰিছে এটা অভিযোগ কৰিছে সেই অভিযোগটোৰ আপুনি উত্তৰটো দিয়ক অভিযোগটো কোনটো অভিযোগৰ কথা কৈছে তেওঁ যিটো অভিযোগ কৰিছে যে সংখ্যালঘু লোকসকলে মই অভিযোগত মই উত্তৰ আপোনাক আৰম্ভণিতে দিলোঁ হয় মই সংখ্যালঘু লোক তেওঁলোকে বুলি কৈছে তেওঁলোকে বুলি কওঁতে মই আপোনাৰ মহচিন খান বহি আছে তেওঁলোকৰ পিতৃ তেওঁলোকৰ কেইজনী কওক তেওঁলোকৰ সন্তান কেইটা কওক মাধৱ দাসে এতিয়া দাবী কৰিছে যে তেওঁ দেখুৱাব যাৰ মন যাব ষ্টুডিঅ'ত বহি কাৰণে যি যি অসভ্যলামী কৰিব এই অসভ্যবোৰৰ কথা আমি নুশুনো কিন্তু এনেধৰণৰ আমিও নুশুনো আপোনাৰ মাধৱ দাসে জেনেৰেলাইজ কৰিছে এই কথাটো মই স্পষ্ট আমি দেখিছোঁ না আপুনি জেনেৰেলাইজ কৰিছে নেকি সেই কথাটো তেওঁলোক বুলি কাক কৈছে থাকিব পাৰে তেওঁলোক বুলি কাক কৈছে কোটি মানুহ আপুনি এক কথা কৈছে আমাৰ কি 15-20 টাকা সন্তান আছে নেকি আমাৰ কি প্ৰত্যেকে 4জনীকে বিয়া পাতে নেকি তেওঁ এটা ঘৰ লৈ যাওক ওচৰতে ঠিক আছে আপুনি যোনটো ষ্টুডিঅ'ত বহি আছে সেই ষ্টুডিঅ'ৰ 5 কিলোমিটাৰ হেৰি দিছে জানো আপুনি মোক ভাবুকি দিছে মই জানো আপুনি ভাবুকি দিছে মই জানো আপোনাৰ এই আসন আজি নহয়তো আপোনাৰ এই আসন আজি নহয় আমি আলোচনা কৰিব লাগিব আলোচনা কৰিব লাগিব মই বিতৰ্কলৈ মই যাব বিচৰা নাই কোনে ব্যক্তিগত আক্ৰমণ নকৰাকৈ আলোচনা কৰক ঠিক আছে ইমতিয়াজ কওক নহয় অংকুৰ ডাঙৰীয়া আপুনি মাজতে যদি তেওঁক ৰখালে হয় মই এইখিনি কথা নাহিলো হয় মই ইমতিয়াজ ডাঙৰীয়া আপোনাক কৈ আছোঁ শুনক ইমতিয়াজ ডাঙৰীয়া শুনি লওক মই মাধৱ দাসৰ পৰা এই কথাটো স্পষ্ট কৰিবলৈ কৈছোঁ এই অনুষ্ঠানতে মাধৱ দাসে দৰাচলতে সামগ্ৰিকভাৱে সকলো মুছলমান পৰিয়ালক এই কথাটো উদ্দেশ্যি কৰিছে নে তেওঁ এই উদাহৰণটো দিব বিচাৰিছে যে এতিয়াও তেনেকুৱা বহু পৰিয়াল আছে মই স্পষ্টীকৰণটো এতিয়াই দিছোঁ বহু পৰিয়াল আছে আমাৰ আপোনাৰ NRC সময়ত আমি দেখা পাইছোঁ বহু এজন বাপেকৰ কেইবাটাও সন্তান বহুজনী পত্নী আমি দেখা পাইছোঁ তথ্য আছে আপুনি NRC যেতিয়া হেৰি হৈছিল আমি কথাখিনি দেখিছোঁ আৰু আপোনালোকে ফিল্ডত বলক মই তেওঁ লৈ যাম ঠিক আছে ঘৰত কিমান আছে মই ঠিক আছে ইমতিয়াজ ডাঙৰীয়া এতিয়া আপুনি কওক সৰজমিন তদন্ত এতিয়া আপুনি কওক ঠিক আছে ধন্যবাদ বহু আছে বুলি কৈছে এতিয়া অংকুৰ বৰঠাকুৰ ডাঙৰীয়া মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা সৰু প্ৰেক্টিচ আছে মোৰ ৰিচেণ্টলি এটা মই কেছ পাইছোঁ চাৰিটা বাঘৰ 3জনী মহিলা
এজন ট্ৰাইবেল সম্প্ৰদায়ৰ মুলুকৰ 3জনী মহিলা তেওঁ ঢুকালে পেঞ্চনৰ কাৰণে 3জনীয়ে লাগিছে এতিয়া হয় এনে ধৰণৰ কেছ অকল এটা সম্প্ৰদায়ক টাৰ্গেট কৰিলে নহ'ব কম বেছি পৰিমাণে চবত আছে আপুনি যেতিয়া চাইল্ড মেৰেজৰ ওপৰত যদি আক্ৰমণটো হ'ল ক'ত এৰেষ্ট হৈছিল আপুনি দেখিছে নিশ্চয় মই আকৌ কৈছোঁ এইটো ইউনিফৰ্ম চিভিল কোড নহয় এইটো চিম্পল এটা চিভিল কোড আগৰ বক্তাজনে আমাৰ অধিবক্তা ইয়াৰ ভূঞা ডাঙৰীয়াই কওঁতে এইটো চিলেক্টিভ চিভিল কোড আপুনি ইউনিফৰ্ম হ'ব হ'লে এখন স্কুলত যেতিয়া ল'ৰা ছোৱালীক ইউনিফৰ্ম পিন্ধি যাব ক'ব তেতিয়া ক'ব ট্ৰাইবেলসকলে নিপিন্ধিলেও হ'ব আদিবাসীসকলে নিপিন্ধিলেও হ'ব এইটো ইউনিফৰ্ম নহয় সেকেন্ড কথা হ'ল যোনবোৰ সাবজেক্ট ইয়াত ধৰিছে অলৰেডি সেইবোৰ সাবজেক্টৰ ওপৰত ডিসাইড কৰা হৈছে ডিবেট কৰা হৈছে আৰু এটলিষ্ট লেজিসলেশ্যন আনিলেও কেবিনেটত আলোচনা কৰিছে কেবিনেটত এটলিষ্ট এটা ৰিজলিউশ্যন লৈছে চ' আজি চাইল্ড মেৰেজে হওক বাল্য বিবাহে হওক বহু বিবাহে হওক ট্ৰিপল তালাকে হওক এই সম্পূৰ্ণ বিষয়বস্তুৰ ওপৰত ইতিমধ্যে আলোচনা হৈছে ইউচিচি বুলি কোনো বিশেষ বেলেগ বস্তু এটলিষ্ট এতিয়ালৈকে আমি দেখা পোৱা নাই সম্পত্তিৰ কথা যোনটো কথা কোৱা হৈছে যে মই কৈ আছো আজি 1500 বছৰ আগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ছোৱালীক সম্পত্তি দিয়াৰ এটা প্ৰথা এটা কুৰাণ শৰীফত আইনগতভাৱে সেইটো ব্যৱস্থা কৰা হৈছে ক'ৰবাত কম বেছি আছিল সেইখিনি কোনোবাই বঢ়াব কোনোবাই কমাব সেইটো বেলেগ কথা আজি হিন্দুইজিমতো টু স্কুলছ আছে আমি যাক কওঁ মিতাক্ষৰা দায়ভাগা তেওঁলোকৰ নিয়ম বেলেগ বেলেগ আছে আজি কেৰেলাতো যেতিয়া পালন কৰে তাত বেলেগ ধৰণৰ সাউথ ইণ্ডিয়াত বহুত ধৰণৰ বেলেগ বেলেগ কনচেপ্টেৰে চলি আছে মই এইখন এখন ডাইভাৰ্ছ কাণ্ট্ৰি হয় বিভিন্ন ধৰণৰ ফেইথ আছে চেক্ট আছে কোনোবাই যদি বিচাৰিছে একে জামা একে সাইজৰ চোলাক চবকে পিন্ধাব তেতিয়াহ'লে তেওঁ পিন্ধাই থাকক আৰু সেই পিন্ধাব যাওঁতে ক'ৰবাত কাৰোবাৰ হাতখন ফালি যাব ক'ৰবাত ভৰিখন ফালি যাব চিলাবলৈ তেওঁৱে আহিব লাগিব আমি ক'বলৈ বিশেষ এইবিলাকত নাযাওঁ এইটো এটা পলাৰাইজেশ্যন টেকটিক্স হয় চব বস্তুবোৰ ইতিমধ্যে এড্ৰেছ কৰা গৈছে মেইনটেনেন্সৰ কথা চাহ মানুহৰ কথাটো আহিছে আজিৰ তাৰিখত ক্ৰিমিনেল কোড যি আমাৰ আছে তাৰ সেই ক্ৰিমিনেল কোডে মেইনটেনেন্সৰ ব্যৱস্থাটো ইতিমধ্যে চাই আছে ডমেষ্টিক ভাইলেন্স এক্টে চাই আছে চ' একো নতুন বস্তুৱে নাই ইউচিচিত এটলিষ্ট এতিয়ালৈকে যি আমি ড্ৰাফ্টখিনি যি আলোচনাৰ মাধ্যমেৰে আমি দেখা পাই আছো তাৰ পিছৰ পৰ্যায়ত যদি কিবা নতুন ব্যৱস্থা আহে আমি নাজানো আপোনাৰ মতে ইয়াত নতুন কোনো কথা নাই নতুন কোনো ব্যৱস্থা নাই ইতিমধ্যে যিবোৰ আছে তাকে ইয়াত সন্নিৱিষ্ট হৈছে অৰ্থাৎ ইউচিচি নাথিং নিউ কিন্তু পৰিৱেশটো এতিয়া বেয়া কেনেকৈ হ'ব এতিয়া টক শ্ব'ত পৰিৱেশটো বেয়া কিয় হ'ব এই ইউচিচিক লৈ কোনোবাই এডভান্স বেয়া কমেণ্ট কৰিব এটা সম্প্ৰদায়ৰ ওপৰত আপোনাৰ মতে কিয় বা গ্ৰাউণ্ডত প্ৰয়োজন নাই নহয় শুনক মই এটা কথা কৈছো যে আৰ্টিকেল 44 ইউচিচি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আইনগতভাৱে ইয়াৰ কিছুমান প্ৰশ্ন উত্থাপন হ'ব যে ৱেডাৰ ইট কণ্ট্ৰাডিক্টছ আৰ্টিকেল 25-26 আৰ্টিকেল 29-30 ৰাইট টু ৰিলিজন ক'ৰবাত হেম্পাৰ হ'ব নেকি আজি মই বহু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ নিজৰ কিছুমান প্ৰথা আছিল নিৰ্দিষ্ট তাতো সেইকাৰণে ক'ৰবাত হস্তক্ষেপ হ'ব পাৰে মুছলমান ধৰ্মাৱলম্বীৰ লোকৰ যিখিনি চলি আছিল বহু দিন ধৰি সেইবোৰ কিন্তু ইতিমধ্যে হৈ গৈছে আগতে বহুতে কাজি লৈ আনি বিয়া পাতি দিছিল আজিকালি গম পাইছে যে ৰেজিষ্টাৰ হ'ব লাগে এইখন চৰকাৰে এই আইন নানাৰ আগতে আমি ৰাজ্যৰ মাজত প্ৰচাৰ কৰিছিলোঁ যে বিবাহবোৰ ৰেজিষ্টাৰ হ'ব লাগে চ' তাৰপিছত নিয়ম কৰিলে আমাৰ কোনো অসুবিধা এতিয়ালৈকে দেখা নাই যেতিয়া ড্ৰাফ্টখন আহিব তেতিয়া আমি আকৌ এবাৰ হয়তো তৰ্ক কৰিব লাগিব কিন্তু মই ক'ব বিচাৰিছোঁ কি ইউচিচি অহাৰ পাছত এটা এনেকুৱাকৈ গ্ৰাউণ্ডত পৰিৱেশ এটা সৃষ্টি ইউচিচি নহয় এই আইনখন অনাৰ পাছত গ্ৰাউণ্ডত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব বহুত ছাইডৰ পৰা এনেকুৱা ধৰণৰ কিছুমান মানুহ আনিব যোনে বিষবাস্প বিয়পাই এটা পলাৰাইজেশ্যন পৰিৱেশ সৃষ্টি কৰিব ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজৰ পৰা কিছুমান আলিমা উলেমা ওলাই আহিব আৰু তেওঁলোকে কাৰ নেতৃত্বত ওলাব কিহৰ কাৰণে ওলাব কিহৰ বিনিময়ত ওলাব আৰু তেওঁলোকে সম্পূৰ্ণ আক্ৰমণ কৰা আমি এটা কথা আহ্বান জনাব বিচাৰিছো যে এটা পৰিৱেশ এটা আহিব আমি সেইকাৰণে আহ্বান জনাব বিচাৰিছো সংখ্যালঘু ধৰ্মাৱলম্বী লোকসকলক মুছলমান লোকসকলক এইবোৰ কথালৈ চিন্তা কৰিবলৈ নালাগে আমি ড্ৰাফ্টখন আহিবলৈ দিওঁ যদি ক'ৰবাত ধৰ্মক সাংঘাতিকভাৱে হস্তক্ষেপ কৰিছে ক'ৰবাত ইণ্টাৰফেয়াৰ কৰি আছে সদায় কোৰ্টৰ ৰাস্তা খোলা আছে আৰু দৰকাৰ পৰিলে গণতান্ত্ৰিক ভাষাৰে আমি কথাবোৰ কওঁ কিন্তু কোনোবাই থিয় হৈ মাইকত যি টি কথা ক'ব মই আকৌ আহিম মই এটা বিৰতি ল'বৰ হৈছে আৰু কৈছোঁ যে অসম চৰকাৰে যি নতুন এখন বিধেয়ক আনিব বিচাৰিছে বিধানসভাৰ মজিয়াত অহা 26 মেত বিধানসভাত ইউচিচিৰ বিধেয়ক উত্থাপন কৰা হ'ব আৰু এই ইউচিচিক লৈ এতিয়া ৰাজ্যত সৰব চৰ্চা চলি আছে আমি এই বিষয়টোতে আলোচনা কৰি আছোঁ পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ মই পুনৰ ইয়াৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো হ'ল যে যিকেইটা কথা ইয়াত উল্লেখ কৰা হ'ল ইতিমধ্যে গ্ৰাফিক্স আকাৰে আমি দেখুৱাইছোঁ উত্তৰাখণ্ডত যিবোৰ নিয়ম এতিয়া আছে বলবৎ হৈ ইউচিচিৰ অধীনত প্ৰায় একেধৰণৰে হৈ আছে ইয়াতো উত্তৰাখণ্ডৰ দৰে জনজাতীয় বিষয়টো আওতাৰ বাহিৰত ৰখা হৈছে এতিয়া ধৰ্মীয় কথা বতৰাৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যিখিনি নীতি নিয়ম আচাৰ ব্যৱহাৰ ধৰ্মীয় তাত কোনো বাধ্যবাধকতা নাই হিন্দুৱে হিন্দুৰ দৰে পূজা অৰ্চনা কৰিব মুছলমানে মুছলমানৰ দৰে কৰিব তাত কোনো বাধা নাই
তাৰ মাজতো এটা সংশয়ৰ ভাৱ কিয় বাৰে বাৰে আহি আছে, কিয় এই এটা পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে? নেতাৰ মুখতো এনেধৰণৰ কথা ওলাইছে যে ই সংখ্যালঘুক টাৰ্গেট কৰি ল'ব। এই ধাৰণাটো সৃষ্টি কৰি দিয়াৰ আঁৰত কি? নহয় চাওক, এতিয়া মইতো পলিটিকেল মানুহ নহয়, কিন্তু কিবা এটা নেৰেটিভছ যদি ক'ৰবাত ক্ৰিয়েট কৰি কোনোবা পলিটিকেল পাৰ্টিয়ে কিবা মাইলেজ বা এডভান্টেজ ল'ব পাৰে থ্ৰু UCC, সেইটোৰ লগত মই কনচাৰ্ণ নহয়। মোৰ কনচাৰ্ণটো হ'ল যে হুৱেডাৰ এনি ল এই ইউনিফৰ্ম চিভিল কোডটো যেতিয়া বনাব বা যিখন আইন বা যিখন বিল আপোনাৰ এছেম্বলিত আপোনাৰ লেজিছলেট কৰিব, চাওক আইন প্ৰণয়নৰ যিটো পাৱাৰ এইটো আমাৰ লেজিছলেচাৰৰ কনষ্টিটিউশ্যনে দি থৈ দিছে। তাত আমি আজি ইয়াতে বহি যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, কিন্তু তেওঁলোকে যদি আইন প্ৰণয়ন কৰিব খোজে কৰিব পাৰে, কিন্তু সেই আইনখন সংবিধানৰ গণ্ডিৰ ভিতৰত হ'ব লাগিব। এতিয়া চাওক, এতিয়া পলিগেমি কথাটোৰ বিষয়ে মই অলপ আগত কৈছিলোঁ আপোনালোকক। এতিয়া পলিগেমি বুলি যিটো ৱৰ্ড, এই ৱৰ্ডটো একচুৱেলি মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। মই কিয় কৈ আছোঁ এই কথাটো, কাৰণ আগৰ যিটো IPC আছিলে বা আগৰ যিটো BNS, এতিয়াৰ যিটো BNSS হৈছে ভাৰতীয় ন্যায় সংহিতা, তাতে স্পেচিফিকেলি পলিগেমিৰ যিটো পানিছমেণ্ট সেইটো মুছলমান সম্প্ৰদায়ৰ মতা মানুহৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। কিয় নহয় মই আপোনাক কৈ দিওঁ, চাওক এই যে মুছলমান হ'ল বুলি, আজি ময়ো এজন মুছলমান, আমাৰ মহচিনো বহি আছে এজন মুছলমান, মোৰো ছোৱালী আছে। মই যদি মোৰ ছোৱালীজনীক ভৱিষ্যতে বিয়া দিওঁ, বিয়া দিয়াৰ পিছত যদি সেই ঘৰত আৰু এজন বোৱাৰী আনিব লাগে বা আৰু এজন বিয়া আনিব লাগে, মই এজন পিতৃ হিচাপে যথেষ্ট কষ্ট পাম। কিন্তু চাওক, যিটো ভাৰ্ছ অফ অলমাইটি, আমাৰ যিটো ফেইথ, সেই ফেইথৰ যিটো ফাউণ্ডেশ্যন সেইটো হ'ল হলি কোৰাণৰ পৰা আহিছে। আৰু হলি কোৰাণত আপোনাৰ কেতিয়া আৰু কেনেকুৱা পৰিস্থিতিত আপুনি এটাৰ ওপৰত বা অত্যাধিক বিয়া কৰিব পাৰে তাতে স্পেচিফিকেলি কডিফাই কৰা আছে। কিন্তু এতিয়া প্ৰব্লেমটো হৈছে এই যে শিক্ষাৰ অভাৱ, ধৰ্মীয়ই হওক বা জেনেৰেল এডুকেশ্যনেই হওক, এই শিক্ষাৰ অভাৱৰ কাৰণে মানুহে ধৰক বহুত জাগাত, আমাৰ মাধৱ ডাঙৰীয়া এটা কথা কৈছে যে বিভিন্ন চৰ অঞ্চলত তেওঁ দেখিছে আপোনাৰ এটাতকৈ অত্যাধিক বিয়া কৰিছে, 10, 12টা, 14টা, 15টা ল'ৰা ছোৱালী আপোনাৰ জন্ম হৈছে। গতিকে এই বস্তুটো তেখেতক মই সন্মান সহকাৰে কৈছোঁ যে এইটো আপুনি জেনেৰেলাইজ কৰিব নোৱাৰে যে মুছলমান হ'ল বুলিয়েই যে আপোনাৰ এনেকুৱা ধৰণৰ গোটেই অসমখনত আপোনাৰ ধৰক 14-15টাকৈ ল'ৰা ছোৱালী হৈছে, সেইটো কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল যে আছে, নিশ্চয় আছে, আপোনাৰ বেলেগ বেলেগ ধৰ্মতো আমি যিহেতু বিভিন্ন গোচৰ, বিশেষকৈ পেঞ্চন সংক্ৰান্তীয় গোচৰত আপোনাৰ বিভিন্ন অন্য ধৰ্মৰ মানুহৰো 2-3টা ৱাইফৰ কেছ আমিও কৰি থাকোঁ আপোনাৰ কোৰ্টত। এতিয়া কথাটো হ'ল যে এই যে UCC বনাই পেলাই যদি পলিটিকেল এডভান্টেজ আৰু মাইলেজ বৰ্তমান ৰাজ্য চৰকাৰে ল'ব বিচাৰিছে, সেইটো কিন্তু মই মানে কি কাৰণত ল'বলগীয়া হৈছে সেইটো মই বুজি পোৱা নাই। কাৰণ বৰ্তমান চাওক, বৰ্তমান ক'ব গ'লে আপোনাৰ যিটো মেজৰিটি অফ দি পপুলেশ্যন ইন আছাম, দে আৰ ইন ছাপৰ্ট অফ দি প্ৰেজেণ্ট ৰুলিং গভৰ্ণমেণ্ট। কাৰণ আপোনাৰ মেজৰিটি মানে মই কোনটো কথা ক'ব বিচাৰিছোঁ, একচেপ্ট যিখিনি মাইনৰিটি মানুহ, মাইনৰিটিৰ বাহিৰেতো বেলেগ পাৰ্টীয়ে আপোনাৰ মানে কংগ্ৰেছে হওক বা আদাৰ যিখিনি পাৰ্টি আছে তেওঁলোকেতো ভোট পোৱাই নাই। গতিকে এনেকুৱা এটা চিটুৱেশ্যনত আপোনাৰ যিহেতু এইটো এটা মানে আমি ক'ব পাৰোঁ যে এইটো এটা অমৃতকালৰ নিচিনা এটা ছিষ্টেম চলি আছে, মানুহ খুব সুখত আছে। কাৰণ যোৱাবাৰৰ যিটো গভৰ্নেন্স হৈ গৈছে, সেই গভৰ্নেন্সতো মানুহ সন্তুষ্ট হৈয়েতো ভোট দিছে আপোনাৰ। গতিকে more than 102 নাম্বাৰ্ছ অফ কেণ্ডিডেটছ আপোনাৰ মানে লেজিছলেচাৰ চিলেক্ট হৈ আহিছে ফ্ৰম ওৱান অফ দি পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টি। গতিকে যিহেতু অসমৰ যথেষ্ট মানে 90% মেজৰিটি ছেটিছফাইড, গতিকে তেনেকুৱা এটা চিটুৱেশ্যনত এই UCCটো আনি আপোনাৰ ধৰক এই যিটো এটা কনফ্লিক্ট মানে লগোৱাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তাটো বৰ্তমান সময়ত নাই বুলি মই ভাবোঁ। এতিয়া কথাটো হ'ল এই UCCৰ জৰিয়তে আৰু এটা কথা আহিছে আপোনাৰ, মই কৈ লৈছোঁ, অলপ সময় লৈছোঁ আপোনাৰ পৰা, লিভ ইন ৰিলেশ্যনশ্বিপটোক আপোনাৰ মানে বন্ধ কৰাৰ কথাটো মানে মই বক্তব্যৰ পৰাহে শুনিছোঁ। সঠিক বন্ধ বুলি কোৱা নাই, মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত যিখিনি কথা কৈছে লিভ ইন ৰিলেশ্যনৰ লৈ এটা তেওঁলোকে ব্যৱস্থা ল'ব নহয়। এতিয়া কথাটো নহয়, সেইটো যদি তেনেকুৱা ধৰণৰ চাওক, এতিয়া প্ৰব্লেমটো কি হৈছে, আপুনি কমপ্লিটলি যদি বেন কৰিব যায় তেতিয়াহ'লে যিখিনি মহামান্য উচ্চতম ন্যায়ালয় এই লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত যিখিনি জাজমেণ্ট বা যিখিনি আইন আপোনাৰ ৰেচিঅ' অফ ল মহামান্য উচ্চতম ন্যায়ালয়ে ফিক্স কৰি দিছে ইন কানেকশ্যন উইথ আৰ্টিকল 21, যেতিয়া দুজন প্ৰাপ্ত বয়স্ক পুৰুষ আৰু মহিলাই স্ব ইচ্ছাই আপোনাৰ মানে ধৰক একে জাগাত অবিবাহিতভাৱেও থাকিব বিচাৰে, তেতিয়াহ'লে সেইটো কৈছে যে মৰেলি ইট ইজ নট গুড। আমাৰ ছ'চিয়েল যিটো ফেব্ৰিক বা ছ'চিয়েল যিটো কেৰেক্টাৰ সেইটোৱে এই বস্তুটো ছাপৰ্ট নকৰে। কিন্তু তেনেকুৱা পুৰুষ মহিলাৰ ওপৰত আপুনি ক্ৰিমিনেল প্ৰচিকিউশ্যন বা ক্ৰিমিনেল ল দি পেলাই তেওঁলোকক আপুনি পানিছ কৰিব নোৱাৰে। ইট ইজ দিয়াৰ ৰাইট টু লাইফ এণ্ড ৰাইট টু চইচ ইজ এ বেছিক ফিচাৰ অফ দি আৱাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ষ্ট্ৰাইন আণ্ডাৰ আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন। চ' সেইটো কাৰণে মই ভাবোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপটোক যদি কমপ্লিটলি বাৰ কৰে তেতিয়াহ'লে এই বস্তুটো কি হ'ব, এটা অসাংবিধানিক পৰ্যায়লৈকে গুচি যাব আৰু এইটো চেলেঞ্জ কৰিলে UCCৰ কাৰণে এটা বিপৰ্যয় হ'ব। গতিকে নিশ্চয় আমাতকৈ বহুত বিশিষ্ট আইনজ্ঞ আপোনাৰ ৰাজ্য
আপোনাৰ মানে ৰাজ্যক গাইড কৰিবৰ কাৰণে আছে বা মহামান্য আপোনাৰ আমাৰ উচ্চ ন্যায়ালয়তো আপোনাৰ এডভোকেট জেনেৰেলো আছে গতিকে তেওঁলোকে নিশ্চয় গাইড কৰিব আৰু গাইড কৰাৰ পিছত যিখন UCC আহিব মই ভাবোঁ এটাই কথা যে ইউনিফৰ্ম চিভিল কোডৰ যে প্ৰয়োজনীয়তাটো নাই সেই কথাটো মই এজন আইনৰ ছাত্ৰ হিচাপে মই ক'ব নোৱাৰোঁ কাৰণ কিয় ক'ব নোৱাৰোঁ আৰ্টিকল 44 যিটো আছে আপোনাৰ আৰ্টিকল 44 কৈছে যে এন এন্ডেভাৰ শ্বেল বি মেড মানে চেষ্টা কৰিব লাগে কিন্তু এতিয়া সেই চেষ্টা কৰিব যাওঁতে যদি আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় আবেগ আৰু অনুভূতিত আঘাত হয় তেতিয়াহ'লে কিন্তু এইটো সাংঘাতিক কথা হ'ব আৰু এইটো যেতিয়া আমি টেষ্ট কৰিম ন কোৰ্টত কাৰণ আপুনি চাওক কোনোবা যদি এগ্ৰি পাৰ্টি হয় এই ইউনিফৰ্ম চিভিল কোডৰ ওপৰত ভিত্তি কৰি যে এই আইনটো আমি কোৰ্টত জুডিচিয়েল ৰিভিউৰ কাৰণে আমি টেষ্ট কৰিব পাৰোঁ আৰু সেই টেষ্টত যদি ফেইল হয় তেতিয়াহ'লে ইউনিফৰ্ম চিভিল কোডটো উৰি যাব আপোনাৰ ঠিক আছে কৌশিক পাল দাস পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ ইমতিয়াজ হুছেইন ডাঙৰীয়াই কৈছিল যে ইতিমধ্যে যিকেইটা ব্যৱস্থা আছেই ইয়াত সেইবোৰে সংলগ্ন হৈছে নতুনত্ব বিশেষ একো নাই নতুন একো নাই বিশেষ নাই চাওক প্ৰথম কথা হ'ল যে তেখেতে যিখিনি কথা কৈছে যে এই বাল্য বিবাহ বহু বিবাহ বা আপোনাৰ ট্ৰিপল তালাক আপোনাৰ এই আমাৰ বিবাহ বিচ্ছেদ এইবোৰৰ ওপৰত অলৰেডি আছে আৰু তাত নতুনত্ব নাই যে নতুনত্ব যদি নাই তেতিয়াহ'লে তাত আপত্তি থাকিবলগীয়াও নাই একো যিহেতু এটা সংবিধানৰ আমাৰ ইতিমধ্যে অধিবক্তাগৰাকীয়ে কৈছে যে তাত এটা প্ৰভিজন আছে যে UCC আনিব পাৰে যিহেতু UCC আনিব পাৰে আৰু যদি তাত কোনো নতুনত্ব নাই আৰু তেওঁলোকে যিটো সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপত তেওঁলোকে সদায় কাম কৰি আছে তেওঁলোকৰ যদি তেনেকুৱা একো ভয় বা শংকা হোৱা নাই তেতিয়াহ'লে তাত আপত্তি কৰিবলগীয়াও নাই একো প্ৰথম কথা দ্বিতীয় কথা হ'ল চাওক আমাৰ সন্মানীয় অধিবক্তাগৰাকীয়ে অলপ আগতে এটা কথা কৈছে যে এই যে পলিগেমিৰ ক্ষেত্ৰত বহু বিবাহৰ হেৰিটো কিন্তু মুছলমান যুৱক বা পুৰুষৰ ক্ষেত্ৰত এপ্লিকেবল নহয় আৰু IPC বা বৰ্তমান আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই ক্ষেত্ৰত কিন্তু মুছলমান পুৰুষে আপোনাৰ হেৰি নাপায় পানিছমেণ্ট নাপায় এতিয়া কথাটো হ'ল মই জেনেৰেলাইজ কৰি কোৱা নাই আজি তেখেতসকল বহি আছে সন্মানীয় অধিবক্তাগৰাকী আছে বা আমাৰ আন মুছলমান সম্প্ৰদায়ৰ হেৰিও আছে ইয়াত মই সকলোকে কোৱা নাই কিন্তু এই যিটো প্ৰভিজন আছে এই প্ৰভিজনটোৰ কিন্তু সুবিধা লৈ পেলাই বহু ক্ষেত্ৰত কিন্তু মুছলমান সম্প্ৰদায়ৰ বহু পুৰুষে ইয়াৰ সুবিধা লৈ পেলাই বহু বিবাহৰ কামটো কৰি আছে আৰু যাৰ পৰিণতিত আজি মুছলমান তেওঁলোক আইনীভাৱে ইমান অজ্ঞ হ'ব নে তেওঁলোক আইনীভাৱে ইমানখিনি কথাখিনি জানেনে আইনীভাৱে যে এই সুবিধাটো আছে তাৰ বাবে আমি বিয়া পাতিম আকৌ নাই ইয়াত আৰু এটা কাৰণ আছে ইয়াত এটা যিবিলাক আমাৰ একেবাৰে ভিতৰুৱা অঞ্চল আছে আজি চহৰ অঞ্চল হওক বা ভিতৰুৱা অঞ্চল হওক তাতে তেওঁলোকৰ চাওক শিক্ষাৰ অভাৱ আৰু ধৰ্মীয় যিটো এটা আপুনি কি বুলি ক'ব এটা অন্ধবিশ্বাসৰ এটা যিটো হেৰি চলি থাকে তাত বা ধৰ্মীয় তেওঁলোকৰ যিসকল গুৰু থাকে চৌকল কিছুমান আপোনাৰ তাত ধৰ্মীয় গুৰু থাকে সেই অঞ্চলসমূহত তেওঁলোকে কি কৰে এই বিষয়সমূহত তেওঁলোকক আইনী ব্যৱস্থাটোৰ কথা নকয় কিন্তু এই ব্যৱস্থাটো তেওঁলোকে কয় যে আমাৰ পুৰুষসকলে কিন্তু বহু বিবাহ কৰিব পাৰে তোমালোকক সেইটো স্বাধীনতা আছে এতিয়া ইয়াতে কথা আছে যে চাওক তাৰ বাহিৰেও এটা কথা কৈছে আমাৰ অধিবক্তাগৰাকীয়ে যে হলি কোৰাণত হেৰি আছে যে কিছুমান বিশেষ কাৰণতহে আপোনাৰ বহু বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি তাৰ ভিতৰত এটা কাৰণ মই যিখিনি জানো মোৰ অকণমান মানে হেৰিৰ পৰা মই যিখিনি গম পাইছোঁ বা হেৰি হৈছে যে কোনো মহিলাৰ যদি সন্তান জন্ম দিয়াৰ সক্ষমতা নাথাকে বা তেওঁৰ শাৰীৰিক কিবা অসুবিধা থাকে তেতিয়াহ'লেও মানে আপোনাৰ ইছলামত বহু বিবাহৰ হেৰিটো আছে প্ৰথাটো আছে উইথ পাৰ্মিশ্যন সেইটো আছে কিন্তু আজিৰ দিনত মই যিটো কওঁ যে আজিৰ দিনত য'ত আপোনাৰ ছায়েন্সে ইমানখিনি আপোনাৰ আগবাঢ়ি গৈছে য'ত আজিৰ দিনত IVF কৰিব পাৰি চেৰগেচি কৰিব পাৰি মই অলপ আপোনাক ইণ্টাৰফেয়াৰ কৰি লৈছোঁ ছায়েন্সৰ কথাটো ইয়াতে নাহিব কিয় কাৰণ আপুনি চাওক এই বস্তুটোক যদি আপুনি একেমুখে ধিক্কাৰ দিয়ে তেতিয়াহ'লে মই ক্লেৰিফাই মানে কিয় কৰি দিছোঁ কাৰণ ইট ইজ এ পাব্লিক ফৰামটো কাৰণ চাওক যদি এনেকুৱা এটা কথা আমাৰ মুখেদি ওলাই যায় যদি ৰিলিজিয়াছ চেণ্টিমেণ্টটো যদি কাৰোবাৰ হাৰ্ড হৈ যায় দেন উইল বি লাইবল সেইটো কাৰণে এনেকুৱা বক্তব্য মুখেদি ওলাব ক্ষেত্ৰত আজিকালি যিহেতু সুবিধাটো আছে গতিকে সেইটো ল'ব পাৰোঁ গতিকে মই কৈছোঁ এইটো কথা যে ইয়াত আপত্তি কৰিবলগীয়া একো নাই মানে চিম্পল বিজেপিৰ মুখপাত্ৰগৰাকী কৈছে বহু বিবাহ বা পলিগেমিটো যদি বন্ধ কৰিব লাগে তেতিয়াহ'লে মানে কি হ'ব কোৰাণৰ যিখিনি প্ৰভিজন আছে আৰু এই প্ৰভিজনখিনিক যিহেতু ভাৰতৰ সংবিধান মানে পাৰ্লিয়ামেণ্টে স্বীকৃতি আপুনি আৰু মই স্বীকৃতি দিয়া নাই এইটো পাৰ্লিয়ামেণ্টাৰী লেজিছলেশ্যন বনাই পেলাই 1937ৰ যিখন আইন সেই আইনখনে স্বীকৃতি দি থৈছে গতিকে সেইটো কাৰণে সেই আইন দুখন সংশোধন নকৰা কৰি যদি আমি আজি এনেকুৱা ল বনাওঁ যদি সেই আইন দুখনৰ লগত কনফ্লিক্ট হয় তেতিয়াহ'লে অসুবিধা হ'ব সেইটোৱে ক'ব বিচাৰিছোঁ মই আকৌ কৈছোঁ যে গোটেই বস্তুটো যিটো ইয়াৰ এইম এণ্ড অবজেক্টিভ যিটো হ'ব লাগিছিল সেইটো হ'ল তেওঁলোকৰ মতে জেণ্ডাৰ ইকুৱেলিটি বাট হোৱেন ইউ টক এবাউট জেণ্ডাৰ ইকুৱেলিটি ইউ কেন নট এক্সক্লুড বিকজ মানুহ ইউ কেন নট এক্সক্লুড দ্য মণিপুৰ ৰাইট য'ত নেকি বহুত মানুহৰ অপেনলি ৰেপ হোৱাৰ কথা আমি বাতৰিত দেখিছোঁ তাত জেণ্ডাৰ ইকুৱেলিটিৰ কথা নাহে নেকি দ্বিতীয়তে এই গোটেই কথাখিনিৰ মাজত আইনৰ বহুত এনেকুৱা কথা আছে বহুত সুৰুঙা আছে য'ত আপুনি
ইমান আমি কথা পাতি আছোঁ পলিগেমি, চাইল্ড মেৰেজ, ট্ৰিপল তালাক, এইবোৰ চব আপোনাৰ এক্সিকিউশ্যন কৰা হ'ল। আমাৰ হাতততো ডমেষ্টিক ভায়লেশ্যন এক্ট আছে, আমাৰ হাতত জুভেনাইল জাষ্টিছ এক্ট আছে, স্পেচিয়েল মেৰেজ এক্ট আছে, ইণ্ডিয়ান ছাকচেছন এক্ট আছে। এই গোটেইখিনি থকাৰ পিছত ৱাই ডণ্ট ইউ টক এবাউট দিছ? আপুনি এইবোৰৰ ওপৰত কিয় একো হেৰি নকৰে? আৰু মই আকৌ কৈছোঁ, ইণ্ডিয়াৰ নিচিনা এটা প্লুৰেলিষ্টিক ডাইভাৰ্চিটি, আমি সেইটো কিয় চেলিব্ৰেট নকৰোঁ? সেইটো চেলিব্ৰেট নকৰি পেলাই আমি ট্ৰাইবেলৰ নিচিনা এটা বিগ ছেকশ্যন আমি তেওঁলোকক এক্সক্লুড কৰি পেলাই কি মেছেজ দিব বিচাৰি আছোঁ? গণতন্ত্ৰৰ প্ৰমূল্যবোধক সেইটো ৰক্ষা কৰিব বিচাৰি আছোঁ নে আমি তেওঁলোকক আকৌ মানে বেকৱাৰ্ডনেছৰ ফালে গতি কৰোঁ? গোটেই কথাখিনি যিটো পলাৰাইজেশ্যনৰ কথা আহি আছে, মূল কথাটো সেইটোৱে, মানুহৰ ভয় হৈছে যে পলাৰাইজেশ্যন হ'ব পাৰে। কাৰণ যোৱা 2 দিনৰ আপুনি ছ'চিয়েল মিডিয়া চাওক, বাকী একো নালাগে, আপুনি ছ'চিয়েল মিডিয়া চাওক, অসমৰ সামাজিক মাধ্যম চাওক, মই কাকো ব্লেম কৰিব বিচৰা নাই। তাত মুছলমান মানুহো আছে, তাত বেলেগ কমিউনিটিৰ মানুহো আছে, যোনে নেকি এই কথাটো লৈ পেলাই ইমান তেওঁলোকে এটা এনেকুৱা এটা পৰিৱেশ বনাই পেলাইছে যে ক'ৰবাত নেকি কাৰোবাৰ ক্ষতি হ'ব, কোনোবাৰ ৰিলিজিয়াছ চেণ্টিমেণ্ট হাৰ্ট হ'ব। এই কথাবোৰ যেতিয়ালৈকে স্পষ্ট নহয়, ড্ৰাফ্টটো আহিব লাগিব। কিন্তু এটা কথা, ৰিলিজিয়াছ কথাখিনি যিখিনি কনষ্টিটিউশ্যনত আছে, যিখিনি আমাৰ অধিবক্তাগৰাকী ইয়াৰ ভূঞা ডাঙৰীয়াই কৈছে, সেই কথাখিনি সাৰ নোহোৱাকৈ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে যোনে যেনেকৈ উপাসনাৰ ঠাইত গৈ পেলাই নিজৰ ধৰ্ম পালন কৰিব পাৰে পাৰক, কিন্তু এই কথাখিনিক লৈ পেলাই ইমান ডেভিয়েশ্যন ক্ৰিয়েট হোৱাটো এই মুহূৰ্তত মই ভাবোঁ ঠিক নহয়, আৰু এইখিনি হ'বও নালাগে। আৰু যিটো এটা নেৰেটিভ বনাই দিয়া হৈছে, কোনোবা এটা বিশেষ সমাজ ব্যৱস্থাক, বিশেষ ছ'চাইটিক ডিফেম কৰাৰ যিটো কালচাৰ ক্ৰিয়েট কৰিব পৰা বিচৰা হৈছে, সেইটোৰ ক্ষেত্ৰতে মানুহৰ মনত ভয় আহিছে, আৰু সেইটো হ'ব নালাগে। ঠিক আছে, মই এটা পুনৰ বিৰতিৰ মাজলৈ গৈছোঁ। বিৰতিৰ পিছতে আমি এই আলোচনাৰ মাজলৈ উভতি আহিম। আৰু দৰাচলতে এতিয়া যিটো পৰিৱেশ সৃষ্টি এটা কৰা হৈছে সামাজিক মাধ্যমৰ জৰিয়তে বা বিভিন্নজনে বক্তব্য ৰাখিছে, আমি ভাবোঁ যে যেতিয়ালৈকে বিধেয়কখন নাহে তেতিয়ালৈকে বিষয়টো অধিক বিতৰ্কৰ মাজলৈ নিনি আমি 26 মেলৈ অপেক্ষা কৰিব লাগে। লৈছোঁ এটা বিৰতি, আহি আছোঁ উভতি। স্বাগতম জনাইছোঁ। আমি কথা পাতি আছোঁ অসম চৰকাৰে সমাগত বিধানসভাৰ অধিৱেশনত 26 মে'ৰ দিনটোত যি নতুন খচৰাখনৰ কথা ইতিমধ্যে আপোনালোকে শুনিছে, UCC এইখন বিধেয়ক হিচাপে উত্থাপন কৰা হ'ব। আৰু এই প্ৰসংগক লৈ দৰাচলতে আমি সকলোৰে প্ৰতিক্ৰিয়া লৈ আছোঁ। পুনৰ মাধৱ দাস আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে কেইবাটাও বিষয় ইয়াত ওলাল, আকৌ আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ যে আপোনালোকে বিশেষকৈ হিন্দু যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে ইমান জোৰ কিয় দিছে UCCখনক লৈ? সকলোৱে ক'ব বিচাৰিছে, ইতিমধ্যে অংশগ্ৰহণ কৰা অধিবক্তা ইয়াৰ ভূঞা ডাঙৰীয়াই কৈছে বা মহচিন খানে কৈছে, ইমতিয়াজ হুছেইনেও কৈছে যে ইয়াত বিশেষ নতুন কথা একো নাই, ইতিমধ্যে আমাৰ ইয়াত বহু আইন আছেই। যদি নতুন কথা একো নাই, তেতিয়াহ'লে যোৱাকালি দেখিব আপুনি এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰাৰ পিছতেই কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আদি কৰি ৰাইজৰ দলৰ অখিল গগৈ, কিছু সংখ্যালঘু সংগঠনে কালিৰ পৰা তোলপাৰ লগাইছে অসমত। যদি তাত নতুনত্ব একো নাই, তাত তোলপাৰ লগাবলৈ কথা কি আছে? মই প্ৰথমতে মোৰ ভাষণত কৈছোঁ যে, মোৰ বক্তব্যত কৈছোঁ যে আইন জনসাধাৰণৰ বাবে, আইনৰ বাবে জনসাধাৰণ নহয়তো। গতিকে এখন ড্ৰাফ্ট ওলোৱাই নাই, তাত বিষয়টো ওলোৱাই নাই। কেৱল মোৰ যিখিনি অনুভৱ, আমাৰ সংগঠনটো হয় বা এজন অসমীয়া হৈছে যিটো অনুভৱ, মই সেই অনুভৱখিনি ব্যক্ত কৰিছোঁ যে অসমৰ যিটো ডেম'গ্ৰাফি, সেই ডেম'গ্ৰাফিটো সলনি হৈছে। নহয় বুলি কওক কোনোবাই, ডেম'গ্ৰাফি সলনি হৈছে, তাৰ মই অনুভৱ কৰিছোঁ। তাৰ কাৰণে আমি এই UCCখনে হয়তো যথেষ্টখিনি এই বিষয়টোত প্ৰভাৱ বিস্তাৰ কৰিব। আৰু এই যিটো UCC বিষয়টো যে বহু বিবাহ, ইয়াত মুছলমান ভগ্নীজনীৰতো সুবিধা হ'ব। আজি অধিবক্তা ডাঙৰীয়া আছে, তেওঁ কৈছে যে এজন পিতৃ হিচাপে তেওঁ কেতিয়াও নিবিচাৰে যে তেওঁৰ জীয়ৰীগৰাকীক আৰু তেওঁ তেনেকুৱা এটা ঘটনা সংঘটিত হওক। গতিকে এইটো কেৱল তেওঁলোকে ভাবি ল'ব যে আমি মুখ খোলে তেওঁলোকে কিয় গাত লাগে। আমি যেতিয়া এই কথাষাৰ আমাৰ ষ্টুডিয়ামত যে আমাৰ এজেণ্ডাৰী কওঁ কিয় তেওঁলোকৰ গাত লাগে, যদি কোনো শংকিত হোৱা প্ৰশ্নই নাই। এখন দেশত এখন সংবিধান থকাৰ পিছত এখন পৃথক ধৰ্মৰ আইনেৰে তেওঁলোক পৰিচালিত হ'ব, এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে এই কথাখিনিকে কৈছোঁ যে এক দেশ এক আইন আমি মানি চলিব লাগিব। এক দেশ আইনৰ প্ৰয়োজনীয়তা আছে। অসমৰ সাম্প্ৰতিক পৰিস্থিতি, ডেম'গ্ৰাফি যিটো সলনি হ'ল, ডেম'গ্ৰাফিক ভিত্তি কৰি এই আইনখন যথেষ্ট ইয়াত প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ। কথাখিনি হ'ল তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা, গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা তেওঁ হয়তো গোটেইখিনি শুনা নাই। তেওঁ ট্ৰাইবেল মানুহখিনিৰ কথাই কৈছে যে এক দেশ এক আইন, তেওঁ যিটো কৈছে, মই সেই কথাটোৱে প্ৰথম ক'লো, ওৱান নেশ্যন মেনি আইডেণ্টিটি। আপুনি গৌৰৱ গগৈৰ কাম আছে নে নাই ক'বলগীয়া কোনো এতিয়া কি ক'ব? মাধৱ দাসে আকৌ ক'লে কথা, মই আচৰিত হৈছোঁ। বিজেপিৰ মুখপাত্ৰ কোন? কৌশিক দানে তেওঁ। ঠিক আছে, এইটো বিষয় গ'ল। নতুন চৰকাৰ আহিছে, মাধৱ দাসে শেষত যিখিনি কথা ক'লে তাৰ পাছত আপুনি কি ক'ব? ইয়াত চৰকাৰ সলনি হ'ল, আমি স্পষ্ট ঠিক আছে। চাওক, মই আকৌ কৈছোঁ, এখন ইউনিফৰ্ম চিভিল কোড নহয়, চিভিল কোড হয়। এখন চিভিল কোড আনিব বিচাৰিছে, চিলেক্টিভ চিভিল কোড, যি আমাৰ ইয়াৰ ভূঞা ডাঙৰীয়াই কৈছিল। আৰু ইয়াত ইমান লিগেল লেকুনা আছে নাজানো। যেতিয়া ড্ৰাফ্টখন আহিব বা আমি দেখা পাম, তেতিয়া সেই লিগেল লেকুনাবোৰ মাৰেনে, শেষ কৰে নে নকৰে। কাৰণ এইবোৰত বহু এনেধৰণৰ
বাট খোলা আছে যে কোৰ্ট অফ লত চেলেঞ্জ কৰিব পৰা যাব আৰু দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰোঁ যে মুছলমান ভগ্নীৰ কাৰণে বহু মৰম তেওঁলোকৰ জাগিছে ভাল কথা কিন্তু কোনোবা যদি বেয়া মানুহ হয় মই কৈছোঁ বেয়া মানুহ যদি হয় যি হিচাপে মই কৈছোঁ মই ৰিচেণ্টলি এটা কেছত ডিল কৰিছোঁ সাৰথী বাঘক এজন তেওঁ পেঞ্চনৰ বাবে যুদ্ধ কৰিব লগাত পৰিছে কাৰণ 3জনী মহিলা বিয়া পাতি থৈ গৈছিল সেইজন নন মুছলিম মানুহ এজনে ঠিক তেনেধৰণৰ মুছলিম মানুহ এজনে যদি বিচাৰিছে আন এজন বিয়া পাতিবলৈ তেতিয়া ভৱিষ্যতলৈ তেওঁ ডাইভৰ্চৰ ৰাস্তাটো ল'ব প্ৰথম ডিভৰ্চ কৰিব তাৰপিছত বিয়া পাতিব ডিভৰ্চ কৰাটো কাৰো বাধা নাই এতিয়া কথা হ'ল আগতে কি আছিল আগৰজনীয় ঘৈণীয়েক হিচাপে আছিল এতিয়া তেওঁ ঘৈণীয়েকৰ মৰ্যাদাৰ পৰা আঁতৰিবলৈ এখন ডাঙৰ সংগ্ৰামত হয়তো আহি যাব তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব তাত প্ৰ'জ এণ্ড কনছ বহু ধৰণৰ কথা থাকিব এতিয়া কথা হ'ল অংকুৰ ডাঙৰীয়া ইতিমধ্যে এটা কথা প্ৰমাণিত হৈছে ইয়াত ডেম'গ্ৰাফিৰ কথা আহিছে পপুলেশ্যন এক্সপ্ল'শ্যনৰ কথা আহিছে এইবিলাক কাৰণে UCC অহা নাইতো আৰু ডেম'গ্ৰাফিৰ কথা কি মই নাজানো যদি বিজয় গুপ্তা ডাঙৰীয়া অসমীয়া হয় তেতিয়াহ'লেতো আৰু কোন অসমীয়া নহয় মই সেইবোৰ প্ৰশ্ন উত্থাপন কৰিব লাগিব ইয়াত তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি নিজে কয় তেওঁ কনজৰ পৰা আহিছে অমুক তাৰ পৰা আহিছে তে ডেম'গ্ৰাফিৰ কথা যদি তেওঁলোকে কয় তেতিয়াহ'লে মই সেইখিনি কথা আৰু বেলেগে নাযাওঁ কিন্তু এইবোৰ আইন আনিছে কিয় কাৰণে আপোনালোকে জানে কাৰণ দেশত বৰ্তমান এটা ইমাৰ্জেঞ্চি সদৃশ পৰিৱেশ এটা আছে চলি আছে আমি কি খাম কি নাখাম সেয়া নিয়ন্ত্ৰণ কৰিব এতিয়া আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আমি 6 মাহৰ কাৰণে নতুন গাড়ী কিনিব নোৱাৰিম আমাৰ ছোৱালী এজনী বিয়া দিলে আমি সোণ দিবলৈ নোৱাৰোঁ আমি নিজৰ প্ৰাইভেট ভেহিকেল ইউজ কৰিব নোৱাৰোঁ আমি চিটি বাছত যাব লাগিব এনেধৰণৰ এক পৰিৱেশ সৃষ্টি হৈ গৈছে দেশখন হাহাকাৰ অৱস্থাত আছে এইবিলাকৰ পৰা আঁতৰাবলৈ মানুহক অদৰকাৰী কিছুমান ডিবেটত ফচাই ৰাখিবলৈ আজি এইখন আইনৰ কথা তেওঁলোকে পাতিছে এতিয়া আপোনালোকে যদি সময় দিয়ে চাগে এয়াৰ ভূঞা ডাঙৰীয়াই ক'ব যে আৰ্টিকেল 44 পিছফালে তেওঁলোকে লাগি আছে আৰ্টিকেল 47 পিছফালে তেওঁলোকে কিয় নালাগে এনেধৰণৰ বিভিন্ন কথা আছে আনিলে সেইবোৰ আইন চাগে মোৰ এটা সন্দেহ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে যি চাইল্ড মেৰেজ পলিগেমি ট্ৰিপল তালাকৰ ওপৰত যি মোদী ডাঙৰীয়াৰ চৰকাৰে আইন আনিছিল সেই আইন সম্পূৰ্ণ চাগে ফেইল হৈছে ব্যৰ্থ হৈছে সেইকাৰণে চাগে আকৌ নতুন ৰূপত এখন আইন আনিবলৈ বিচাৰিছে অৰ্থাৎ তেওঁলোকে বাৰম্বাৰ ফেইল কৰি আছে আৰু ৰাইজৰ মাজত এনেধৰণৰ দেশখনত পৰিৱেশ হৈছে পৰিৱেশৰ পৰা মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা ঠিক আছে মই সামৰিব লাগিব এটা কথা কওঁ দেই ইমতিয়াজ ডাঙৰীয়াই যিখিনি কথা কৈ আছে তেওঁ আমাৰ চৰকাৰ ব্যৰ্থ হৈছে নে সফল হৈছে তেওঁ সেইটো হেৰি কৰি লাভ নাই কাৰণ ব্যৰ্থ হৈছে নে সফল হৈছে ৰাইজে সেইখিনি দেখুৱাই দিছে বিগত নিৰ্বাচনত ৰাইজে নিজৰ হেৰি দিছে এতিয়া কথাটো লগতে মই আৰু এটা কথা কওঁ আপুনি খিলঞ্জীয়া কোন বিজয় গুপ্তা অসমীয়া হয় নে নহয় আপুনি সেইটো নিৰ্ধাৰণ কৰিব নালাগে আপুনি নিজৰ কথা চিন্তা কৰক নিজে যিটো আপুনি যিসকল ব্যক্তিৰ আপুনি কৌশিক পাল দাস এয়াৰ ভূঞা ডাঙৰীয়া মাধৱ দাস ডাঙৰীয়া মহচিন খান ডাঙৰীয়া ইমতিয়াজ হুছেইন ডাঙৰীয়া মই আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ মই আলোচনা সামৰিব লাগিব চাওক এতিয়া আমি বিষয়টোক লৈ ইমান বেছি আলোচনা কৰিব বিচৰা নাই আৰু ইয়াক বিতৰ্কৰ মাজলৈ লৈ যোৱাটো আমাৰ উদ্দেশ্য নহয় কথাটো হ'ল যে এই ব্যৱস্থাটো আহিলে কাৰ আপত্তি আছে কোনবোৰ ক্ষেত্ৰত আপত্তি থাকিব পাৰে কিয় আপত্তি থাকিব পাৰে বা ইয়াত কি কি অসুবিধা আছে এই কথা বতৰাবিলাক আমি আলোচনা কৰিলোঁ এতিয়া কথাটো হ'ল 26 মে'ৰ দিনটোত যিহেতু বিধেয়ক আহিব বিধেয়কখন আহক তাত কি কি কথা থাকে তাৰ পাছত আমি জানিব পাৰিম যে প্ৰকৃতাৰ্থত এই UCCয়ে অসমত কি নতুনত্ব আনিব কি নতুন নিয়ম আনিব তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব 26 মে'ৰ দিনটোলৈ আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ ধন্যবাদ